নমস্কাৰ প্ৰথমে সকলোকে স্বাগতম জনাইছো মোৰ এটি অন্য ভিডিঅ'লৈ আজিৰ ভিডিঅ'টি মই আপোনালোক সকলোৰে বাবে লৈ আহিছোঁ এটি ভাল খবৰ পুনৰ চৰকাৰে মুকলি কৰিলে জিল্লাই জিল্লাই নতুন চাকৰি এই চাকৰিসমূহ কোন মুকলি কৰিছে জানিবৰ বাবে ভিডিঅ'টি আপোনালোকে সকলোকে চাব ঠিক আছে তেনে পলম নকৰি ভিডিঅ'টি মই আৰম্ভ কৰিছোঁ আৰু যদি মোৰ চেনেলটি যদি আপোনালোকে প্ৰথম আহিছে তেন্তে চেনেলটি সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে এনে ধৰণৰ প্ৰতিদিনে জব ইনফৰমেটিভ ভিডিঅ'সমূহ পাই থাকিব পাৰে ঠিক আছে তেনেহ'লে পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰিছোঁ এই ভেকেঞ্চিসমূহ মুকলি কৰিছে নৱোদয় শৈক্ষিক ন্যাসত ঠিক আছে ইয়াত প্ৰায় মুকলি কৰিছে 775টা ভেকেঞ্চি 775টা ভেকেঞ্চি মুকলি কৰিছে ইয়াৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যনসমূহ ইয়াত দিয়া আছে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ 12 পাছ বিচাৰিছে লগতে যদি আপোনাৰ গ্ৰেজুৱেট হয় তেন্তে আপোনালোকে এই ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব ঠিক আছে অনলাইন যোগে আপোনালোকে এপ্লাই কৰিব অনলাইন বা অফলাইন আপোনালোকে দুইটাতে এপ্লাই কৰিব পাৰিব ঠিক আছে টোটেল ভেকেঞ্চি 775 আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিসমূহ মুকলি কৰি দিছে ঠিক আছে আৰু আপোনালোকৰ আপাৰ আসামৰ বাবে মুকলি কৰিছে 175টা লোৱাৰ আসামৰ বাবে 220 মিডল আসামৰ বাবে 65 নৰ্থ আসামৰ বাবে 60টা হিলছ ডিষ্ট্ৰিক্টসকলৰ বাবে 45টা ভেকেঞ্চি আৰু আপোনালোকৰ বৰাক ভেলীৰ বাবে মুকলি কৰিছে 210টা 210টা ভেকেঞ্চি মুকলি কৰিছে ঠিক আছে সালাৰী আৰু আপোনালোকৰ ৰেমুনাৰেশ্যন আপোনালোকক জব ৱাইজ আপোনালোকক সালাৰী এটা প্ৰদান কৰা হ'ব ঠিক আছে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো মই ক'লোঁ আপোনালোকৰ মিনিমাম 12 পাছ বিচাৰিছে আৰু যদি আপোনালোকে গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হয় তেন্তে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব ঠিক আছে ইয়াৰ বাবে আপোনালোকৰ ডিজায়াৰ্ড স্কিলসমূহ বিচাৰিছে স্কিল আপোনালোকৰ কি থাকিব লাগিব সেইটো বিচাৰিছে গুড কমিউনিকেশ্যন স্কিল ইন লোকেল লেংগুৱেজ আপোনালোকে যোনটো ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিব তাৰ আপোনালোকে লোকেল লেংগুৱেজ জনাটো বাধ্যতামূলক ষ্ট্ৰং লিডাৰশ্বিপ এণ্ড কোঅৰ্ডিনেশ্যন এবিলিটি ঠিক আছে আপোনালোকৰ লিডাৰশ্বিপৰ ষ্ট্ৰং এবিলিটি থাকিব লাগিব লগতে আপোনালোকৰ কথা বতৰা কৰা আপোনালোকৰ সা সম্বন্ধসমূহ ষ্টুডেণ্ট হওক বা আপোনালোকৰ প্ৰিন্সিপালেই হওক বা তেওঁলোকৰ লগত আপোনালোকৰ কোঅৰ্ডিনেশ্যনটো ভাল থাকিব লাগিব ঠিক আছে এবিলিটি অফ মেনেজ এক্সামিনেশ্যন এক্টিভিটিজ এফেক্টিভলি ঠিক আছে ইয়াত আপোনালোকৰ এক্সামিনেশ্যনসমূহ আপোনালোকে বিভিন্ন স্কুলত যেনে আপোনালোকৰ নৱোদয় এক্সামেই হওক বা যিকোনো এক্সামসমূহত আপোনালোকৰ কণ্ডাক্ট কৰিলে তাত আপোনালোকৰ এক্সামসমূহ আপোনালোকৰ মেনেজ কৰাৰ এবিলিটি থাকিব লাগিব কেপাচিটি টু কোঅৰ্ডিনেট উইথ দ্য ষ্টুডেণ্ট এণ্ড স্কুল প্ৰিন্সিপাল ঠিক আছে আপোনালোকৰ স্কুলৰ প্ৰিন্সিপাল আৰু ষ্টুডেণ্টসকলৰ লগত আপোনালোকৰ কোঅৰ্ডিনেশ্যনটো ভাল হ'ব লাগিব ঠিক আছে কথা বতৰা কোৱাৰ ধৰণবোৰ আপোনালোকৰ ভাল থাকিব লাগিব ইয়াৰ বাবে আপোনালোকৰ এজ লিমিট ৰাখিছে 18 to 45 ইয়াৰ্ছ ঠিক আছে 18 বছৰ বা 45 বছৰলৈকে আপোনালোকৰ এজ বিচাৰিছে ঠিক আছে এপইণ্টমেণ্ট ফিজ ইয়াৰ বাবে আপোনালোকৰ ইয়াত দিছে কি এন এগ্ৰিমেণ্ট এণ্ড এপইণ্টমেণ্ট ফিজ লামচাম এমাউণ্ট উইল বি এপ্লিকেবল এট দ্য টাইম অফ ইণ্টাৰভিউ ঠিক আছে কেণ্ডিডেট শুড বি প্ৰিপেয়াৰ্ড ফৰ দিছ দ্য ছেকশ্যন ষ্টেজ ঠিক আছে আপোনালোকৰ যেতিয়া ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউত আপোনালোকৰ কিবা এটা লামচাম আপোনালোকৰ এমাউণ্ট এটা ফিজ এটা এপ্লিকেশ্যন ফিজ হিচাপে আপোনালোকৰ ৰখা হ'ব ঠিক আছে সিলেকশ্যন প্ৰসেছ আপোনালোকৰ ৰিটেন টেষ্ট এণ্ড অৰেল ইণ্টাৰভিউ ঠিক আছে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ এটা কণ্ডাক্ট কৰা হ'ব ঠিক আছে সিলেকশ্যন উইল বি কণ্ডাক্টেড ইন অল মেজৰ চিটিজ এক্ৰছ আছাম ঠিক আছে আছামৰ আপোনালোকৰ যিকোনো চিটিতে আপোনালোকৰ এক্সামসমূহ ইয়াত কণ্ডাক্ট কৰা হ'ব ঠিক আছে অনলি চিলেক্টেড কেণ্ডিডেট নিড টু প্ৰভাইড দেয়াৰ ডকুমেণ্টছ এট দ্য টাইম অফ ইণ্টাৰভিউ ঠিক আছে আপোনালোকে যদি চিলেকশ্যন হয় তেন্তে আপোনালোকক ইণ্টাৰভিউৰ বাবে মতা হ'ব ঠিক আছে প্ৰপাৰ ডকুমেণ্টছসমূহ লগত লৈ যাব দিছে ঠিক আছে হাউ টু এপ্লাই আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব ইয়াত সকলোবিলাক দিয়া আছে ডিটেইলছত ৰিকুৱাৰ্ড ইনফৰমেশ্যন টু চেণ্ড আপোনালোকৰ ফুল নেম এজ কোৱালিফিকেশ্যন কমপ্লিটেড এড্ৰেছ ফোন নাম্বাৰ ঠিক আছে আপোনালোকৰ ফুল নেম এজ কোৱালিফিকেশ্যন আৰু এড্ৰেছ লগতে ফোন নাম্বাৰসমূহ আপোনালোকে ইমেইল আইডি এটা দিছে এই ইমেইল আইডিটো আপোনালোকে চেণ্ড কৰি দিব পাৰে ঠিক আছে ইয়াৰ উপৰি যদি আপোনালোকে যদি ইমেইলত যদি কৰিব বিচাৰে তেন্তে আপোনালোকৰ কণ্টেক্ট নাম্বাৰ 3টা দিয়া আছে কণ্টেক্ট নাম্বাৰ কেইটাটো আপোনালোকে মেছেজ কৰি দিব পাৰে ঠিক আছে মেছেজ কৰিব পাৰে বা আপোনালোকে যদি ইয়াৰ বিষয়ে যদি ভালদৰে ডিটেইলছত জানিব বিচাৰে তেন্তে কণ্টেক্ট নাম্বাৰ কেইটাত আপোনালোকে কণ্টেক্ট কৰি ডিটেইলসমূহ জানি ল'ব পাৰিব ঠিক আছে এপ্লিকেশ্যন ষ্টাৰ্টেড ইতিমধ্যে হৈ গৈছে ঠিক আছে 16 মাৰ্চৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেট আপোনালোকৰ 30 এপ্ৰিল ঠিক আছে 30 এপ্ৰিললৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে এডভাৰটাইজমেণ্টখন মই ডেছক্ৰিপশ্যনত দি দিছোঁ তাৰ পৰা আপোনালোকে সকলোবিলাক চাই ল'ব পাৰিব ঠিক আছে মই এতিয়া কৈ দিছোঁ যে এই ভেকেঞ্চিসমূহ হৈছে আপোনালোকৰ প্ৰাইভেট ছেক্টৰৰ জব হয় ঠিক আছে NGO নিচিনাকৈ আপোনালোকে কাম কৰিব লাগিব ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টি যদি ভাল লাগিছে তেন্তে সকলো বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব ঠিক আছে